এনে ঘৰৰ মানুহ সদায় দুখীয়া হৈ থাকে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কৈছিল তাৰে দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ বন্ধু বান্ধৱীসকল যিখন ঘৰত মা লক্ষ্মী স্থায়ীভাৱে নাথাকে সেইখন ঘৰত সদায় দৰিদ্ৰতাই বাস কৰে যিটো মানুহৰ দুখৰ অন্যতম কাৰণ মানুহৰ কিছুমান বেয়া অভ্যাসৰ কাৰণে মা লক্ষ্মী অসন্তুষ্ট হয় ৰুষ্ট হয় সেয়েহে আমি আমাৰ কিছুমান বেয়া অভ্যাস ত্যাগ কৰিব লাগিব তেন্তে জানো আহক ভগৱান শ্ৰীকৃষ্ণই কোৱা এই তিনিটি কথা ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে দিব্য শক্তি সেইখন ঘৰতহে বাস কৰে যিখন ঘৰত সদায় পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে যিখন ঘৰ অপৰিষ্কাৰ হৈ থাকে সেইখন ঘৰত কেতিয়াও মা লক্ষ্মীয়ে বাস নকৰে আৰু সেইখন ঘৰৰ কেতিয়াও উন্নতি নহয় অৰ্থাৎ সদায় দৰিদ্ৰতা হৈ গৈ থাকে ২ নম্বৰতে যিখন ঘৰত মহিলাক সন্মান কৰা নহয় জ্যেষ্ঠজনক সন্মান কৰা নহয় গুৰুজনক সন্মান কৰা নহয় সেইখন ঘৰত কেতিয়াও লক্ষ্মীয়ে বাস নকৰে এনে ঘৰত সদায় দৰিদ্ৰতাই বাস কৰে ৩ নম্বৰতে বাহিৰৰ পৰা ঘূৰি পকি আহি হাত ভৰি নোধোৱাকৈ কেতিয়াও বিচনাত শুব নালাগে বা সেই বিচনাত বহিব নালাগে এইটো বহুত বেয়া নিয়ম আৰু বাহিৰৰ পৰা আহি ঘৰত কেতিয়াও জোতা চেণ্ডেল সোমোৱাব নালাগে এনে কৰিলে ঘৰত নিগেটিভ এনাৰ্জি সৃষ্টি হয় লগতে ই ঘৰলৈ ৰোগ ব্যাধিও বীজাণু কঢ়িয়াই আনে আৰু মা লক্ষ্মীয়ে সেই ঘৰ ত্যাগ কৰে ফলত দৰিদ্ৰতাই বাস কৰে সদায় ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে যি ব্যক্তি ব্ৰহ্ম মুহূৰ্তত উঠে তেওঁৰ ওপৰত দিব্য শক্তিৰ বিশেষ কৃপা থাকে লগতে মা লক্ষ্মীয়ে এনে লোকৰ সংগ কেতিয়াও ত্যাগ নকৰে এনে লোক কেতিয়াও দৰিদ্ৰতা হৈ নাথাকে সেয়েহে সদায় ব্ৰহ্ম